গাড়ীখন আহি থাকে আকৌ কিবা গণ্ডগোল হয় দুটা চাগে অতিষ্ঠ হৈ গ'ল ঠাউকে শব্দ এটা হৈছে মই গৰুকেইটা পাছফালে ৰৈ পেলাই ড্ৰাইভাৰটো কিবা এটা কওঁতেই গৰু এটা ইমান জোৰত লঠিয়ালে মায়াঙৰ পৰা আমি হেৰি কৰিছিলোঁ মায়াঙৰ বেজে এনেকে মন্ত্ৰ মাৰি দিয়ে ওটেঙা গুচি যায় আকৌ মন্ত্ৰ মাৰি দিয়ে ঘূৰি এই পানীৰ মাজেদি যাওঁ শিলৰ মাজেদি যাওঁ অহা যোৱা চলি আছে শ্বুটিং চলি আছে এটা সময়ত হঠাতে এটা শিলত মোৰ মুখখন এনেকে জীৱন শেষ এইটো যেতিয়া দুটুকুৰা হৈ গ'ল আৰু মোৰ বৰবাদ আৰু এটা সময়ত বৰুদা আহিলে হেল্ল' ফ্ৰেণ্ডছ মোৰ ৰঞ্জন মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে আজি আমাৰ সকলোৰে পৰিচিত ৰোনাল হুছেইন গতিকে তেখেতক মই অভিনেতা হিচাপে তেখেতক লগ পাইছিলোঁ প্ৰথম আমি এখন ৰঙৰ ধাৰাবাহিক কৰিছিলোঁ ভাড়াঘৰ বৰ্তমান এতিয়া আপুনি কিহৰ লগত জড়িত হৈ আছে বৰ্তমান মই চিনেমাৰ লগতে জড়িত হৈ আছোঁ তাৰ লগতে নাটকৰ লগতো জড়িত চিনেমা আগৰ যিখিনি ওলাই গ'ল বাৰু এতিয়া শেহতীয়াকৈ এখন কমপ্লিট হৈ থকা চিনেমা হৈছে মৰমৰ দেউতা নামটো চেঞ্জ হ'ব পাৰে হিমজ্যোতি তালুকদাৰৰ চিনেমা সেইখন তেওঁ ডাইৰেকশ্যন কৰিছে মই চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আছোঁ তো কাৰণ ভৱেন্দ্ৰনাথ শইকীয়াৰ এটা গল্প খুব ধুনীয়া এটা মৰমৰ দেউতা বুলি এটা গল্প সেই গল্পটোকেই মানে আমাৰ হিমজ্যোতি তালুকদাৰে চিত্ৰনাট্য কৰিছে আৰু চিনেমাখন কমপ্লিট হৈ গ'ল এখন চাগে এই বছৰ শেষৰ ফালে ৰিলিজ হ'ব আৰু দ্বিতীয়তে মঞ্জুল বৰুৱাৰ এখন আহিবলগীয়া চিনেমা সেইখন মানে কি হ'ল আমাৰ প্ৰায় 90% শ্বুট হৈ গৈছে বাকী আছে ধৰি লওক আৰু 5-6 দিনমানৰ কাম বাকী আছে এইটো দাৰ্জিলিঙত হ'ব দাৰ্জিলিঙত হ'ব মই ৰিচেণ্ট দাৰ্জিলিঙৰ পৰা গৈ আহিছোঁ ৱেডাৰ বহুত বেছি ধুনীয়া হৈ আছে যাব পাৰে ভাল পাব কিন্তু সেইখনৰ 5 দিনমানৰ কাম বাকী আছে আৰু খুব ধুনীয়া কাহিনী খুব ধুনীয়া পৰিচালনা হৈছে আৰু সকলোৱে খুব ধুনীয়া অভিনয় কৰিছে সেইখন চিনেমাটো মই কাষ্টিং ডাইৰেক্টৰ হিচাপে আছোঁ আকৌ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে আছোঁ আৰু মই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছোঁ ৰ'ব এইখিনিতে এটা কথা কওঁ মই মাজতে আপোনাৰ চকামকাকৈ অকণমান দেখা পালোঁ তাৰমানে মই প্ৰথম কেমেৰাটো দেখা নাছিলো দেই মই জিএমচিত গৈছিলোঁ জিএমচিত যাওঁতে মানুহ এজন লেঙেৰা এনেকে এক্সেক্টলি সেইখন সেইখনে হৈছে ৰোমেণ্টিক এফেয়াৰ্ছ মঞ্জুল বৰুৱাৰ ঘূৰি দিওঁতে মানে তেতিয়া আপোনাৰ চুলিটো মানে ইমান দীঘল নাছিলে মই যেতিয়া আপোনাৰ লগ পাইছোঁ কাৰণ এতিয়া আপোনাৰ অভিয়াছলি চুলি অকণমান দীঘল আছে মই প্ৰথমতে গম পোৱা নাছিলো যে মানে সেইজন আপুনি যেতিয়া ঘূৰি দিছোঁ ৰোনাল্ডো দেখোন কি কৰি আছে তাৰপিছতহে ঘূৰি চাইছোঁ যে কেমেৰা হঠাৎ লগ পাইছোঁ আপুনি কিবা ৰিহাৰ্চেলৰ কথা কৈ ৰিহাৰ্চেল মানে কি নাটক এখন কৰি আছোঁ তাৰোপৰি আকৌ নাটকো কৰি আছে নাটকটো আচলতে কি নাটকেই প্ৰাণ নাটকেই জীৱন মই মানে কি অলপ চিনেমা কৰোঁ চিৰিয়েলতো কাম কৰিছোঁ আমি একেলগে কৰিছিলোঁ বাৰু ভাড়াঘৰ অভিনয় কৰিছিলোঁ তেতিয়া তাৰপাছতো ধৰা মই নিজে ৰং চেনেলত ডাইৰেকশ্যনো কৰিলোঁ এখন চিৰিয়েল কহুৱা বনৰ চাহ চিনেমাও কৰিছোঁ কিন্তু নাটকত যিটো আমেজ আছে যিটো প্ৰাণ আছে যিটো মানে এই যিটো ক্ষুধা আছে সেই যিটো আমাৰ ফুলফিল হয় সেইটো একমাত্ৰ প্লেটফৰ্ম হৈছে নাটক আৰু যিসকলে নাটক নাজানে বা যিসকলে কৰা নাই আজিলৈকে মই যদি তেওঁলোকক কওঁ যে আপোনালোকে জীৱনত এবাৰ নাটক কৰকচোন বা এটা নাটকৰ কৰ্মশালা লওকচোন তেতিয়াহ'লে বহুখিনি কথা মানে বেলেগ ধৰণে জীৱনটো উপলব্ধি কৰিব পাৰি নিজকে জীৱনটো আকৌ বিচাৰি চাব পাৰি খুব ধুনীয়া চিনেমা হৈছে এতিয়া অলপ আগতে মই এখন চিনেমা চাই আছিলোঁ লাপাতা লেডিজ কিমান ধুনীয়া বিষয়বস্তু ইমান মৰম লগা আৰু ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে ইমান ধুনীয়া অভিনয় কৰিছে সকলোৱে মানে তেনেকুৱা ধৰণৰ বিষয়বস্তু সদায় চেঞ্জ হৈছে আমি কৰা আমিজখনেই হওক বা আমি কৰা কানিন চিনেমাখন এইবাৰ নেশ্যনেল এৱাৰ্ড যিখন পাইছে অনুৰ চিনেমাখন সেই বিষয়বস্তুবোৰ সলনি হৈ আছে পৰিৱৰ্তন হৈ আছে নতুন মনৰ চিন্তা বাঢ়ি গৈ আছে তেনেকুৱা ধৰণৰ কথা কোটি টকা খৰচ কৰিও এখন চিনেমা ক'ৰবাত ফ্লপ মাৰিছে মই ডাইৰেক্ট মই নাম কোৱা নাই বুজি পাইছোঁ কথাটো হ'ল যে এনেকুৱা ধৰণৰ অকল সেইটো অসমতে নহয় সকলো ঠাইতে গোটেই পৃথিৱীতেই কিছুমান চিনেমা চলে কিছুমান চিনেমা নচলে যে আমাৰ অসমীয়া মানুহে চিনেমা নাচায় প্ৰথম কথা অসমত আৰু ধৰি লওক বহু ভাষী মানুহ আছে হিন্দী ভাষী আছে বাঙালী ভাষী মানুহ আছে তেওঁলোকে ধৰি লওক অসমীয়া চিনেমা খুব কমকৈ চায় নাচায় বুলি ক'ব পাৰি কিন্তু আমাৰ অসমৰ যিসকল খিলঞ্জীয়া তেওঁলোকে অসমীয়া চিনেমা নাচায় ইভেন মই চবতকৈ লাজ লগা কথা হয় এনেকুৱা ধৰণৰ যে আমাৰ ইণ্ডাষ্ট্ৰীত কাম কৰা চিৰিয়েল চিনেমাত কাম কৰা মানুহখিনিয়েই ক'ৰবাত বেলেগৰ চিনেমা চাবলৈ যাবলৈ বেয়া পায় নাচায় তো তেনেকুৱা ক্ষেত্ৰত মানে বহুত বিগ বাজেটৰ চিনেমাখন কৰিলে হয়তো প্ৰডিউচাৰ বহুত লষ্ট হ'ব পাৰে সেইকাৰণে বেছিভাগে খুব কম টকাত কম বাজেটত তেনেকৈ চিনেমা এখন নিৰ্মাণ কৰিব পৰা ভাল চিনেমা এখন সেইটো চেষ্টা চলায় আৰু সেইটো কৰিব যাওঁতে কি হয়
আমাৰ বিষয়বস্তু খুব চিৰিয়াছ ল'ব খুব কমাৰ্চিয়েল যদি চিনেমা এখন কৰিব যাওঁ তাহলে বাজেট লাগিবই তাহলে ৰঘুপতি কৰিছিলে ভাল বাজেটত কৰিছে কন্টেন্ট ভালকে কাম কৰিছে মানুহে চিনেমাখন আদৰি লৈছে কিন্তু সকলোৱে সেই ধৰণৰ কৰিব নোৱাৰিব পাৰে আৰু সকলোৱে কমাৰ্চিয়েল কাম নকৰে ধৰি লওক এতিয়া মই যিসকল পৰিচালকৰ লগত কাম কৰিছো বা ভৱিষ্যতে মই ধৰি লওক কাম কৰিব যাওঁ তেতিয়া হয়তো মোৰ সেই কমাৰ্চিয়েল সাইডটোত হয়তো মই বেছিকৈ নাযাম ধৰি লওক মই চিৰিয়াছ ভাল চিনেমা ভাল বিষয়বস্তুৰ চিনেমা কৰিব যাম তাত হয়তো এটা ঘুচা মাৰি দুখন ৱাল ভাঙি দিয়া কাম নকৰিব পাৰো মই ধৰি লওক কিন্তু বিষয়বস্তু ভাল বহু অডিয়েন্স আছে যিটো মাছ অডিয়েন্স তেওঁলোকে কি কৰে মানে ধৰি লওক তেওঁলোকে ট্ৰেইলাৰ চাব যে কি ঘুচা মাৰিছে নাই বাইক উৰিছে নাই গাড়ী উৰিছে নাই তেনেকুৱা ধৰণৰ বেছি আকৰ্ষিত হয় বা তেনেকুৱা ধৰণৰ গান থাকিব লাগিব খুব চিৰিয়াছ ফিল্ম এখন ভাল চিনেমা এখন তেওঁলোকে সেই হেৰিটো খুৰাকটো নাপাব পাৰে সকলো কিন্তু এছাম অডিয়েন্স আছে তেওঁলোকে আকৌ সেইখন চিনেমা চাইহে ভাল পাব সেই চাম অডিয়েন্স দৰ্শক কম গতিকে উপায় নাই আৰু সেইটো মই যেহেতু আপোনাক অভিনেতা হিচাপে প্ৰথম অৱস্থাত মই লগ পাইছিলো আপোনাৰ ডাইৰেকশ্যনত বাৰু মই এতিয়ালৈকে কাম কৰা নাই আৰু আশা কৰিছো ভৱিষ্যতে পাম বুলি আৰু আপুনি প্ৰথম ডাইৰেকশ্যনৰ কাৰণে আহিছিল নে আপুনি অভিনেতা হিচাপে আপুনি আচলতে মই অভিনেতাও নাছিলো ডাইৰেক্টৰো নাছিলো মই এই ক্ষেত্ৰৰ মানুহেই নাছিলো মোৰ সপোন আছিলে ক্ৰিকেটাৰ হোৱা মই ক্ৰিকেট ভাল খেলিছিলো এটা সময় বহুতে ভাল খেলিছো বুলি কয় ময়ো ভাবো যে বিশ্বাস কৰো মই ভালেই খেলিছিলো চাগে নহলে ধৰি লওক মোক বেলেগ বেলেগ ক্লাবে হায়াৰ নকৰিলেহেঁতেন কেমেৰাৰ বেক চাইডে বহি থকা জনো এজন ভাল ক্ৰিকেটাৰ আছে ওকে বঢ়িয়া তো সেই সময়ত মানে ধৰি লওক ক্ৰিকেটে খেলিছিলো আৰু ডিষ্ট্ৰিক্টৰ ট্ৰায়েলটো চান্স পাইছিলো কিন্তু ক'ৰবাত চিলেকশ্যন নহ'লো আৰু তোৰ পাছৰ কথা তো আকস্মিকভাৱে মই নাটকৰ ক্ষেত্ৰত আহিলো অভিনয় ক্ষেত্ৰত তো মই মেট্ৰিক দিয়াৰ পাছত মই যোৰহাট টাউনত পঢ়িছিলো মোৰ ঘৰ গাঁৱত নকচাৰী বুলি কয় মৰিয়নি নাগালেণ্ড বৰ্ডাৰ আৰু তো ঘৰত যাওঁতে ওচৰতে আমাৰ এটা ক্লাব আছে নৱবিকাশ সংঘ তাতে নাটকৰ ৰিহাৰ্চেল হৈ আছে আমাৰ দুটামানে কৈছে ব'ল তাতে অকণমান টাইম হেৰি কৰোঁ কিল কৰোঁ আৰু আড্ডা মাৰোঁগৈ চাওঁ ৰিহাৰ্চেল গ'লো আৰু তাতে কেতিয়াবা কোনোবা কেৰেক্টাৰ নাথাকে যে প্ৰক্সি মাৰিবলৈও মানুহ নাথাকে মোক যে তই ৰৈ দিছোঁ অকণমান মোৰ লাজ লাগিছে কেনেকৈ কি মই একো নাজানো ৰ প্ৰম্পটাৰে ডাইলগ কৈছে মই ডাইলগকেইটা মোক কৈ দিব লাগে মই কৈ দিলোঁ এই এইটো তই কেৰেক্টাৰ কৰ মই মোৰ ভাল লাগি গ'ল তেতিয়া কথাটো কৰিম নেকি মই কৰিলোঁ কি কৰিলোঁ মই নাজানো নেক্সট ডে যেতিয়া আকৌ ধৰি লওক ক'ৰবাত ওলাই গৈছোঁ ঐ কালি ভাল লাগিলে দেই ঐ কালি তোমাৰ বৰ ভাল লাগিলে হে কি একদম বঢ়িয়া কৰিছা তুমি সেই বস্তুটো মোৰ সোমাই গ'ল ক'ৰবাত তাৰপিছত ভাবিলোঁ নহয় মই এক্টিং কৰিম সেই তাৰ পাছৰ পৰাই মই এক্টিং কৰিবলৈ চেষ্টা কৰিছোঁ ক'ৰবাত পাইছোঁ কেতিয়াবা নাই পোৱা ষ্ট্ৰাগল কৰি আছোঁ কৰি 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 ধৰি লওক মই এক্টিং কৰাৰ সপোনেই আহি গ'ল মোৰ ক্ৰিকেটাৰটো ক'ৰবাত পিছুৱাই গ'ল তাৰপিছত ধৰি লওক এক্টিং কৰি আছোঁ যোৰহাটত আহিলোঁ আৰু যোৰহাটত এগৰাকী বাইদেউ আছিলে ৰীণা ডেকা বৰুৱা বুলি তেখেতৰ গ্ৰুপত মই কাম কৰিলোঁ তাতে মই ৰফিকুল হুছেইনক পালোঁ ৰফিকুল হুছেইন অসমৰ এগৰাকী স্বনামধন্য নাট্যকাৰ পৰিচালক কবি তেখেতৰ সান্নিধ্যত আহিলোঁ তেখেতৰ লগত মই বহুত কাম শিকিলোঁ অসমৰ বিভিন্ন ঠাইত মই ৰফিকদাৰ থ্ৰুৱেদিয়ে কৰ্মশালাবোৰত যাওঁ এজ এন ফেকাল্টি তাৰপিছত মই গ'লোঁ মণিপুৰ হেইচনাম কানহাইলাল বুলি এজন আছিলে খুব নাটকৰ লিজেণ্ড আৰু তেখেত এতিয়া নাই তেখেতৰ এটা গ্ৰুপ আছে কলাক্ষেত্ৰ মণিপুৰ তো সেইটোত মই সৌভাগ্য হ'ল ছাৰে এদিন মোক মাতিলে তাত নাটক এখন কৰিবৰ কাৰণে মই গ'লোঁ নাটকখন কৰিলোঁ বিখ্যাত নাট্যকাৰ ৰবীন্দ্ৰনাথ টেগোৰৰ ডাকঘৰ বুলি এখন নাটক সেইখন নাটকখনত অভিনয় কৰিলোঁ মই মণিপুৰত সেইখনৰ নাটকৰ যোগেদিয়ে মই গোটেই ইণ্ডিয়াখনত মই নাটক কৰিব সুবিধা পালোঁ বিদেশত যোৱাৰো সুবিধা পাইছোঁ তাৰপিছতে তেনেকৈ নাটকৰ ক্ষেত্ৰখন বাঢ়ি গ'ল ঠিক তেনেকৈ ধৰি লওক সেই নাটকত যেনেকৈ মোৰ আকস্মিকভাৱে পদাৰ্পণ ঠিক চিনেমাটো মোৰ তেনেকৈ আকস্মিকভাৱেই মৰিয়নি গিবনত এটা টিম গৈছিলে মানুহ কেইজন মানে কিবা শ্বুট কৰি আছে তাতে এজন মোৰ ফ্ৰেণ্ড ওলাই গ'ল মোৰ ভাইটি বাৰু সৰু বন্ধু ভাইটি উমাকান্ত সোণোৱাল বুলি তাক লগ পাই গ'লোঁ হঠাতে সি সেই টিমটোৰ লগত আছে তেতিয়া সি চিনাকি কৰিলে যে এখেত ডাইৰেক্টৰ দিগন্ত মজুমদাৰ তেখেত এখন চিনেমা কৰিব লৈছে এখেতে চিনেমা কৰিব লৈছে বৰ্ষাৰণ্য তো তেওঁলোকে তাতে শ্বুট কৰিব আৰু জয়পুৰ ৰেইন ফৰেষ্টত কৰিব আমাৰ তাত অকণমান কিবা কৰিব আৰু মই ক'লোঁ যে আপোনালোকে এটা কাম কৰক আমাৰ ইয়াতে কৰক গোটেই লোকেশ্যন আমি দিম যিমান ছাপৰ্ট লাগে আমি কৰিম ভালেই পাওঁ যিহেতু চিনেমা তেওঁ এগ্ৰী হ'ল তাৰপিছত কেইদিনমান পাছত মোলৈ ফোন কৰি লোকেশ্যন চাব গ'ল মই দেখালোঁ নাগালেণ্ডৰ পৰা আৰম্ভ কৰি গিবন আৰু ওচৰে পাজৰে মৰিয়নিৰ আমাৰ নকচাৰী তাৰপিছতে তাতে ফাইনেল হ'ল যে ইয়াতে শ্বুট হ'ব তাৰপিছতে মোক এদিন ফোন কৰিল তেখেতে যে হেৰি নহয় আমাৰ চিনেমাখনত তুমি এছিষ্টেণ্ট ডাইৰেক্টৰ কাম কৰিব লাগিব সহকাৰী পৰিচালক মইতো কৈছোঁ মইতো নাজানো মই মনে মনে ভাবিছিলোঁ মোক এটা কেৰেক্টাৰ দিয়ক এক্টিং কৰিম আৰু এক্টিঙে ভাল পাওঁ মইতো হ'ব দিয়া তুমি নাজানিলেও এখন মই তোমাক চব শিকাই দিম সেই ঠিক তেনেকেই এই চিনেমাখনত আৰম্ভণি তপন দাস প্ৰথমতেই মই দিগ্গজ অভিনেতা তপন দাস অৰুণ নাথ
দেৱজিৎ মজুমদাৰ খঞ্জন নাথ এনেকুৱা ব্যক্তিসকলৰ সান্নিধ্যত কাম কৰিবলৈ সুযোগ পালোঁ তেনেকৈ ধৰি লওক হিমেন বৰা বুলি এজন আছিলে তাতে হিমেন বৰাই ধৰি লওক মঞ্জুল বৰাৰ লগত চিনাকি কৰাই দিলে মঞ্জুল বৰাৰ যিমান চিনেমাৰ কাম হৈ আছে চবতে মই জড়িত এই মঞ্জুল দাৰ পৰাই মই ভাস্কৰ হাজৰিকাক লগ পালোঁ ভাস্কৰ হাজৰিকাৰ যিমান চিনেমাৰ কৰি আছে চবতে মই জড়িত হৈ আছোঁ ঠিক তেনেকৈ ক্ষেত্ৰখন বাঢ়ি গৈ আছে আৰু এটা সময়ত মন মেলিছিলে যেতিয়া আমি এক্টৰ আছিলোঁ যদি আমি কেতিয়াবা ভ্ৰাম্যমাণ থিয়েটাৰত এক্টিং কৰিব পালোহেঁতেন এনেকুৱা ধৰণৰ মনত এটা হেঁপাহ আছে শেহতীয়াকৈ কিন্তু মোক ডাইৰেকশ্যনৰ কাৰণে মাতিছে এবাৰ হেঙুল থিয়েটাৰ বাবলু সংকল্পজিৎ হাজৰিকা মই ক'ৰবাত নাটকৰ ৱৰ্কশ্বপ কৰাইছোঁ যে তুমি এবাৰ আমাৰ নাটকত ডাইৰেকশ্যন কৰিব লাগিব ভ্ৰাম্যমাণ থিয়েটাৰ খুব ইণ্টাৰেষ্টিং কথা মই খুব কমকৈ চাওঁ খুব চোৱা নহয় বহুত দিনৰ মূৰত কেতিয়াবা এখন চোৱা হয় ইমান তাৰ বিষয়ে ধাৰণাও নাই মোৰ তো বাবলুৱে মাতিলে বাবলুৰ সাহসতে গৈ পেলাই মই হেঙুল থিয়েটাৰ ডাইৰেকশ্যন কৰিছিলোঁ সেইবাৰ তাৰপিছত যোৱা বছৰ মই আৰু এখন কৰিছিলোঁ ৰাজমুকুট থিয়েটাৰ তাতে বেল বুলি এখন নাটক আছিলে তো ৰাজদীপ বুলি যিজন নাট্যকাৰ ৰাজদীপে ফোন কৰিলে মোক কৈছে যে মই নোৱাৰোঁ যাবলৈ কাৰণ মই সেইমতে এখন চিৰিয়েল ৰং চেনেলৰ কহুৱা বনৰচা জাষ্ট আৰম্ভ কৰিছোঁহে অলপ এমাহমান শ্বুট হৈছেহে মই কিছু শিকিছোঁ যেনে নহয় তুমি আহা যেনে তেনে 3 দিনৰ কাৰণে কৰি দিয়া বাছ 3 দিন তুমি ব্লকিংটো উলিয়াই দিয়া বাকী একো কৰিব লাগে মই বাকী চব মই চাম 3 দিনত মই গোটেই কামখিনি কৰিলোঁ যিমানখিনি কৰিবলগীয়া আছিলে তাৰপাছত কিন্তু মই যাবও নোৱাৰিলোঁ কাৰণ মোৰ চিৰিয়েলখনৰ একদম পূৰা হেৰি চলি আছিলে আৰু হাই টাইম টেলিকাষ্ট হ'ব তো তেনেকুৱা ধৰণৰ কথা আৰু আমি নকৰোঁ কিয় কিছুমান মানুহৰ ঘাট প্ৰতিঘাত কিছুমান থাকে ভাল লগা বেয়া লগা কিছুমান ঘটনা পৰিঘটনা থাকে বেয়া লগাটো বাৰু সোধোঁ এনেকুৱা কিবা চিটুৱেশ্যন আহি পৰিছে নেকি আচ্ছা বেয়া লগা নহয় সেইটো স্মৰণীয় বুলি ক'ব পাৰি স্মৰণীয় আমি এখন চিনেমা কৰি আছিলোঁ চিনেমাখনৰ নাম হৈছে কথা নদী ভাস্কৰ হাজৰিকাৰ তো সিদিনাখন শ্বুট হৈ আছিলে দেৰগাঁৱৰ এটা ভিতৰুৱা গাঁও এখনৰ এটা মাথাউৰিত বোলে ব্ৰহ্মপুত্ৰ এইফালে মাথাউৰি থাকে গৰু গাড়ী এখন যদি যিসকলে কথা নদী চাইছে তেওঁলোকে গম পাব যে আদিল হুছেইন আৰু মহেন্দ্ৰ দাস দুইজন অভিনেতা এখন গৰু গাড়ীত কথা পাতি গৈ থাকে তাৰ আগমুহূৰ্তত উৰ্মিলা মহন্তক তেওঁলোকে লগ কৰি আহে যে ঔটেঙা ঘূৰি ফুৰা দেখে সেই বিষয়ত আলোচনা কৰি আহে তো এনেকুৱা হয় গৰমৰ দিন আছিলে গৰু গাড়ীখন গৈ থাকে কিবা এটা শ্বটটো গণ্ডগোল হয় আৰু মাথাউৰিত গাড়ীখন ঘূৰাব নোৱাৰি আকৌ গৰুকেইটা খুলি পিছলৈ লৈ যোৱা হয় গাড়ীখন আকৌ ঠেলি পিছলৈ লৈ যোৱা হয় আকৌ আহে হয় লং শ্বট বহুত দূৰত কেমেৰা আছে তো আকৌ গাড়ীখন আহি থাকে আকৌ কিবা গণ্ডগোল হয় আকৌ ভুল হয় মানে গৰু দুটা চাগে অতিষ্ঠ হৈ গ'ল বিৰাট খং উঠিছে চাগে এই গৰমখনত কি কৰি আছা তহঁতে শ্বুটিং কৰিছ আমাক কেলে কষ্ট দিছ তেনেকুৱা ধৰণৰ হ'ব পাৰে তো এটা সময়ত মানে কিবা কথাত মানে মঞ্জুল দাই কিবা কথা ক'লে যে সেই ড্ৰাইভাৰ যিজনে গাড়ীখন চলাই আছে তেওঁ কিবা এটা কৰিবৰ কাৰণে পঠিয়ালে মোক মই গ'লোঁ ড্ৰাইভাৰজনৰ ওচৰলৈ গৈ পেলাই মই তেওঁৰ লগত কথাটো পাতিব লওঁতে এটা শব্দ শুনিলোঁ কি শব্দ এটা হৈছে কিহৰ শব্দটো শুনাৰ পাছত দেখিছোঁ মই জোনাকী পৰুৱা তৰা কিবা কিবি ঘূৰি ফুৰিছে মোৰ চকুৰ আগত অলপ পাছত দেখিছোঁ মই তলত মাথাউৰিৰ পৰা বাগৰি আহি তলত মই তলত পৰি গ'লো চব দৌৰা দৌৰিকে আহিছে মই বাগৰিছোঁ শব্দটো শুনিলোঁ মানে তাৰ শব্দটো কিহৰ মই কওঁ শুনা এতিয়া সেইটো হৈছে এই গৰুকেইটা যে অতিষ্ঠ হৈছিলে মই গৰুকেইটাৰ পাছফালে ৰৈ পেলাই ড্ৰাইভাৰটো কিবা এটা কওঁতেই গৰু এটাই ইমান জোৰত লঠিয়ালে মোৰ এই ভৰিত আঁঠুতে লঠিয়ালে তাৰ শব্দটো তাৰপিছত মই জোনাকী পৰুৱা এই কিবা তৰা কিবা কিবি ইমান জোৰত মাৰিছে চব দৌৰি আহিলে তাৰপিছত উঠালে মেলিলে আৰু তাৰপিছতে সিদিনাখন আদিল্লাই এটা কথা কৈছিলে এতিয়া সেই কথাটো কৈ দিবলৈ অকণ বেয়া পাইছো বাৰু নকওঁ দিয়া সেইকাৰণে কৈছিলা কিবা এটা বাদ দিয়া সেইটো এটা যাদু মায়াঙৰ পৰা আমি হেৰি কৰিছিলোঁ মায়াঙৰ বেজে এনেকে মন্ত্ৰ মাৰি দিয়ে ঔটেঙা গুচি যায় আকৌ মন্ত্ৰ মাৰি দিয়ে ঘূৰি আহে প্ৰমাণ নহয় আচলতে সেইটো চবটো আচলতে কৈ দিয়াটো আমাৰ হেৰি নাই ভাস্কৰ দাক যেতিয়া কোনোবাই সোধে ভাস্কৰ দাই সদায় কয় এইটো যাদু আমি যাদু কৰি দিওঁ ঔটেঙাটো গুচি যায় আকৌ যাদু কৰি দিওঁ ঔটেঙাটো গুচি আহে কিন্তু সেইটো আচলতে কি আমি ডিছক্লোজ কৰাটো মনা আছে সেইকাৰণে আমি এইটো নকওঁ আচলতে কোনো যাদু নাই এইটো টেকনিক এইটো এটা টেকনিকেই কৰা হৈছে আৰু সেইটো আমাৰ শ্বুটিঙত থকা সকলোৱে জানে বাৰু এই বাগৰি যাব বাগৰি গৈ আকৌ উঠিবলৈও চেষ্টা কৰে বাঁহৰ ওপৰেদি গুচি যায়
এডাল বাঁহ পৰি থাকে যে বাঁহৰ ওপৰতে গুচি যায় আৰু এটা কথা তাত যিটো যে আপোনাৰ যেতিয়া মানে এই ঔটেঙাটোৰ পৰা যিটো বাচ্চা ধৰক হৈছিল সেই বাচ্চাটো ক'ত পাইছিলে আমি সেইটো বহুত বিচাৰিছিলো গোটেই অসমত আমি বহুত বিচাৰি ফাইনেলি আমি দেৰগাঁৱৰ ওচৰৰ এখন ঠাইত এটা এজন ল'ৰা সন্ধান পালো আমি পালো তেওঁ আদিবাসী ল'ৰা বহুতে ভাবে যে ফৰেনাৰ পৰা আনিছে নেকি আমি তাত কোনো মেকআপো কৰা নাই মেকআপ কৰা নাছিলো তাৰ বৰণে সেইটো আছিলে টেকনিকবোৰ আমি গাঁৱলীয়া টেকনিক বুলি কওঁ আমি গোলোক সাহা আৰ্ট ডাইৰেক্টৰ তেখেতে বস্তু কিছুমান উদ্ভাৱন কৰিছিলে ধৰি সেই মাটিৰ তলৰ পৰা এই লাও খোলাকেইটা ওলাই আহা কিবা কিবি বস্তু আমাৰ কোনো হেৰি নহয় খালি আমাৰ ভিএফএক্সৰ কাম এটাতে হৈছিলে এই সাপৰ জিভাখন আৰু চকু দুটা সেই সাপৰ জিভাখন যে মাজে মাজে ওলাই সেইটোহে ভিএফএক্স বাকী একো নাছিলে গুণাকৰ দেৱগোস্বামী বুলি এজন আমাৰ নাটকৰ গুৰু আছে নাট্যকৰ্মী তেখেতে মোক সদায় হেৰা কি হে তুমি যে যিবোৰ চিনেমা কৰা সেইবোৰ চবেই যে পুৰস্কাৰ পায় তুমি কিবা কৰা নেকি মই বোলো নহয় আচলতে মই যিসকলৰ লগত কাম কৰোঁ সেইটো ভাল মানুহ ভাল ষ্টৰী ভালকে নিৰ্মাণ কৰিছে আপুনি যত মানে কিবা এটা ভৱঘণ্ট আপোনাৰ লগত হয় আপোনাৰ সেইখন চিনেমাই কিবা এটা হয় কিন্তু এখন চিনেমা আৰু এটা ষ্টৰী কৰিলো দেই যদি সময় আছে নে এখন চিনেমা মোৰ এই উত্তু দেখিছানে ইয়াতে এটা ফটা আছে এটা 5টা চিলাই আছে ইয়াতে দুটুকুৰা হৈ গৈছিলে চন্দ্ৰমোদয় ডাঙৰীয়া চন্দ্ৰমোদয় ছাৰ তেখেতৰ এখন চিনেমাখন কমপ্লিট নহ'ল এখন ৰিলিজো নহয় বাৰু তো চিনেমাখনৰ শ্বুট চলি আছিলে চান্দবিত তাতে এটা ৱাটাৰফল আছিলে তো তাত মানে কি হ'ল ৱাটাৰফলৰ মাজেদি গৈ পেলাই ইফালে এক্টৰ আছিলে এটা শিলত শুই থাকে তাতে কিবা আমাৰ চিন এটা আছিলে তো ছাৰ আছিলে অলপ দূৰত ছাৰে চিঞৰি কয় শুনে আকৌ মই ছাৰৰ পৰা শুনি পেলাই তেওঁলোকক কওঁগৈ এই পানীৰ মাজেদি যাওঁ শিলৰ মাজেদি যাওঁ অহা যোৱা চলি আছে শ্বুটিং চলি আছে এটা সময়ত হঠাতে এটা শিলত মোৰ মুখখন এনেকে পৰিছে মানে শিলত গৈ পেলাই মুখখন পৰিছে আৰু টেকেচা মই লগালগ এনেকে চাইছে আছে দাঁতকেইটা আছে তো দেখিছে এই গৰম লাগিছে দেখোন এইটো চাওঁতে কি হ'ল গোটেই তেজ মানে এইটো লগালগ দুটুকুৰা চিঞৰ বাখৰ আৰু গোটেই সকলো দৌৰি আছে কোনোবাই মোক দাঙিছে কোনোবাই কিবা কৰিছে তাৰপিছত আমাৰ যিজন হিৰো আছিলে তেওঁ প্ৰডিউচাৰো তপন শৰ্মা তেখেতে লগালগ মোক কিবা দুটা খাবলৈ দিলে এটা পেইন কিলাৰ আৰু এটা ব্লাডটো নোলাবৰ কাৰণে কিবা টেবলেট এটা দিলে ব্লাডটো বন্ধ হৈ গ'ল সেই ঘটনাটো দুটুকুৰা আৰু মোৰ শেষ মই মোৰ জীৱন শেষ এইটো যেতিয়া দুটুকুৰা হৈ গ'ল আৰু মোৰ বৰবাদ আৰু মই তেতিয়া এখন হেৰি কৰি আছিলো দিগন্ত মজুমদাৰৰে এখন চিৰিয়েলৰ কাৰণে মই কাষ্ট আছিলে আৰু কেইদিনমান পাছৰ পৰা শ্বুটিং আছিলে মোৰ তো মই একদম সেইখন চিৰিয়েলো মোৰ হাতৰ পৰা গ'লগৈ তাৰপিছত মোক হেৰি কৰিলে জমনি দেই মোক এখন তাৰে প্ৰডাকশ্যন প্ৰাঞ্জল বুলি ল'ৰা এজন আছিলে সি লোকেল কৰ্ডিনেটৰ আছিলে প্ৰাঞ্জল ৰাভা সি মোক এখন গাড়ীত লৈ চুমু এখনত লৈ গৈ পেলাই ওচৰতে হস্পিটেল এখন আছিলে চান্দবিতে তাত সোমাইলে হেৰি হয় চিলাই কৰিব লাগিব কোনে কৰিবলৈ বহিলে বড়োদাই কৰিব বড়ো বুলি এজন হেৰি আছিলে যি চিলাই কৰে আৰু ক'ত বড়োদা বোলে বড়োদা নাই আহি আছে অলপ আমি বহি আছো আৰু মোৰ এইটো অলপ ব্লিডিঙো হৈ আছে এটা সময়ত বড়োদা আহিলে কাক চিলাই কৰিব লাগিব মই ক'লো প্ৰাঞ্জল মই নিচিলাওঁ মই এই ইয়াত যদি চিলাই বোলে কিবা হৈ যাবগৈ বোলো আচ্ছা কি কৰোঁ বোলে মোৰ নাৰ্ছিং হোম এখন লৈ যোৱা নহয় তাৰ আগতে কি কৰিছিলে তাৰ লোকেল মানুহে কৈছিলে নহয় ইয়াতে বোলে হেৰি এগৰাকী আছে এই যে হেৰি কয় লোকেল কিবা যেন থাকে যে ANM নে NM নে কিবা নাৰ্ছ নহয় আৰু কিবা এগৰাকী থাকে তেওঁ চিলাই কৰিব পাৰিব মই নাই তেনেকুৱা নালাগে মোক হস্পিটেললৈ লৈ যোৱা হস্পিটেললৈ লৈ গ'ল তাৰপিছত উপায় নাই তাৰ পৰা আকৌ আমি ওলাই নাৰ্ছিং হোম যাওঁ গৈ আছো হেৰি পালোগে মিৰ্জা পালো বৰিহাট তাতে দেখিছো হিমাংশু প্ৰসাদ দাসৰ এখন চিনেমাৰ চলি আছে চাকিৰা আহিব বকুল তলৰ বিহুলৈ নেকি তাতে গৈ পেলাই মই ৰখালো হিমাংশু দেখি মাতিলো হিমাংশু সি আহিতো কি হৈ গ'ল আমুক তামুক একদম সি একদম পুৰা খৰধৰ কৰি সি ক'লে আমুকত প্ৰাঞ্জলে ক'লে যে আমুকত এইখন নাৰ্ছিং আছে তাতে যোৱা মোৰ কথা ক'বা আমুক তামুক কম আৰু তাত লৈ গ'ল তালে সেইমতে আমি ভাড়াঘৰ যে কৰি আছিলো ভাড়াঘৰ অলপ দিনৰ পাছতে ভাড়াঘৰ টেলিকাষ্ট হৈ আছিলে চাগে তো তাতে মোক চিনি পালে নাৰ্ছ গৰাকীয়ে ভাড়াঘৰ চাইছিলে চাগে আপোনাক এনেকে চিলাই কৰিব নোৱাৰি দেই ভালকে কৰাব লাগিব ৰ'ব তেওঁ আকৌ কোনোবা এজন ডক্টৰ চলাই গ'ল ডক্টৰজনো আহিলে আহি তেওঁলোকে খুব ধুনীয়াকে চিলাই কৰিলে কৈছো যে এইটো এনেকুৱা বেকা হৈ থাকিব আৰু কিন্তু বহুত মিলি গ'ল দেই বহুত মিলি সেই নাৰ্ছ গৰাকীও মানে বহুত হেৰি কৰিলে আৰু ইছৰাম বৰ ডাঙৰ কথা হ'লহেঁতেন দেই
ভাগ্য ভাল মই সঠিক সিদ্ধান্ত ললো আপুনি সঠিক সিদ্ধান্ত যে আপুনি সেইখিনি সময়তে যে লৈ যে আপোনাৰ উৎখন যে বচাইছে বহুত ভাল কথা নতুন যিবিলাক নৱ প্ৰজন্ম এক্টিঙৰ ক্ষেত্ৰত হওক বা ডাইৰেকশ্যনৰ ক্ষেত্ৰত যিসকলে নতুনকৈ তেওঁলোক আহিছে তেওঁলোকক আপোনালোকে কি আদৰ্শ দিব আদৰ্শ বুলি দিব পৰা মানুহ হোৱা নাই নহয় আদৰ্শ তথাপিতো আপোনাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছো মই এটা কথা ক'ব বিচাৰো যে যি কামেই নকৰক কিয় তাত সেইটো 100% দিয়ক কষ্ট কৰক তাৰ কাৰণে যি জান লগাই দিয়ক মানে আন্তৰিকতা লাগিব শ্ৰদ্ধা লাগিব সততা লাগিব এই আটাইকেইটা বস্তু লৈ আমি আগবাঢ়ি যাওক আপোনাৰ সপোন যিটো আপোনাৰ মই এতিয়া সপোন দেখো অস্কাৰ মই অস্কাৰৰ সপোন দেখিছো এদিন অস্কাৰ ল'ম এইটো নাজানো সেইটো কেতিয়াও নহ'ব হয়তো হ'বও পাৰে যদি ৰীমা দাসে ছয়গাঁৱৰ পৰা গৈ অস্কাৰৰ মানে মজিয়াত ভৰি থ'ব পাৰিছে আমাৰ অসমৰ পৰা বহুতে লগ কৰিব পাৰিব সকলোকে কওঁ যে সপোন বেছিকৈ দেখক সপোন যদি আপোনাক 100 টকা লাগে আপুনি কৰোৰত দেখক আৰু এটা সময় থাকে কষ্ট কৰিবলৈ সেই সময়তে কষ্ট কৰক আৰু অভিনয় কৰিবলৈ হ'লে আমি প্ৰথম কি কৰিব প্ৰথম কষ্ট টাইম নাটক কৰক মই কওঁ যে নাটকৰ কৰ্মশালা লওক নাটক কৰক তাৰ পৰা বহুখিনি কথা বহুখিনি অভিনয় শিকিব পাৰিব ইজিতে মানে কেৱল গ্লেমাৰ ষ্টাৰ হ'ব লাগে কেমেৰা দেখিব মানে এটা ৰাতিৰ ভিতৰতে ষ্টাৰ হ'ব লাগে মানে ধৰক চিৰিয়েলে কৰিব তো সেই মানে তেনেকৈ হ'ব পাৰে কোনোবা এক্টৰে কোনো দিনাখন এক্টিং নকৰা এজন নন এক্টৰো আহি পেলাই ধৰি লওক ভাল এক্টিং কৰিব পাৰে এইটো ডাঙৰ কথা নহয় আৰু কৰিও আছে উদাহৰণ বহুত আছে তেনেকুৱা কিন্তু যদি আপুনি যদি নাটক কৰে নাটকৰ কৰ্মশালা লয় সেলফ প্ৰেক্টিস ঘৰত সদায় প্ৰেক্টিস কৰক অভিনয় প্ৰেক্টিস আমি যেনেকৈ ক্ৰিকেট খেলো আমি সদায় প্ৰেক্টিস নকৰিলে আমি বেয়া খেলিম আমি যদি গান গাওঁ তাহলে আমি যদি চৰ্চা নকৰো আমি যদি ৰিয়াজ নকৰো তেতিয়া আমি বেয়া গাম তেনেকৈ অভিনয়ও সদায় যিমান পাৰে সিমান প্ৰেক্টিস কৰক তাৰপিছত সন্ধান কৰিব লাগিব প্লেটফৰ্ম মানুহ আজি বিচাৰিবও লাগিব কাম অকল ধৰিলে মই প্ৰেক্টিস কৰি যদি মই সোমাই থাকো তেতিয়াতো নহ'ব কাম বিচাৰিব লাগিব এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ এইখিনি মোক যে তোমালোকে ভাবিলা যে এই কোনোবা এজন মানুহৰ পৰা কিবা এটা ল'ব লাগে ইমান ডাঙৰ মানুহটো নহয় মই যে ভাবাৰ কাৰণে মোৰ ভাল লাগিলে যাৰ পৰা নেকি আমি দুআষাৰ কথা যাতে আমি দিব পাৰো মোৰ ভিডিঅ'ত ৰেডি যাতে কোনোবাই দুই এষাৰ কথা যাতে শিকিব পাৰে মই সদায় তেনেকুৱা ব্যক্তিক মই বিচাৰো তেনেকুৱা ব্যক্তিৰ পৰা দুই এষাৰ কথা মই মনৰ ভাৱ মানে ল'বলৈ বিচাৰো যাতে কোনোবাই কিবা এটা ল'ব পাৰে তাৰ কাৰণে এই কথা মই ৰঞ্জুমণিৰ যিটো চেনেল ৰাইজক আহ্বান কৰিম মানে তাই এটা আচলতে কি হ'ল খুব ক্ৰিয়েটিভ কাম এটা কৰি আছে যে মানুহৰ পৰা ধৰি লওক এই দুইটা কথা যদি মোৰ মুখেৰে ওলাই গৈছে সেই কথাটোৱে যদি কাৰোবাক মানে উপকাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ তেওঁ যিসকল ব্যক্তিৰ হেৰি লৈ আছে খুব ভাল এটা প্ৰচেষ্টা আপোনালোকে চাওক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কি বুলি কয় যে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু টাং নেকি এই বেল আইকনটো দবাই দিব ধন্যবাদ ঠিক আছে আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো